নমস্কাৰ মই কাকলি পাঠক পাটগিৰি মই গীতানগৰ হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰী আমি আগৰে পৰাই পৰিৱেশৰ ওপৰত বহুতো প্ৰজেক্ট কৰি আহিছো আমাৰ স্কুলত এটা ইকো এণ্ড ইউথ ক্লাব বুলি এটা ক্লাব আছে আৰু সেই ক্লাবটোৰ জৰিয়তে আমি এই যিবিলাক কাম কৰি আছো সেই ক্লাবটোৰ জৰিয়তে আমি কৰি আছো আৰু আমি কৰিছো ভাৰ্মি কম্পোষ্টিঙৰ ওপৰত খুব ধুনীয়া সাৰ উৎপন্ন হৈছে আৰু সেই সাৰ উৎপন্ন হোৱাৰ লগতে আমি যিবিলাক তাত কেঁচু ব্যৱহাৰ কৰিছিলো 4-5 ডাল কৰিছো এতিয়া কিন্তু আমাৰ প্ৰায় 100 ডালতকৈও বেছি কেঁচু তাৰ পৰা হৈছে আৰু সেইখিনি ব্যৱহাৰ কৰি আমি আকৌ এতিয়া আমাৰ এই প্ৰকল্পটো আমি বহলভাৱে আমি কৰিবলৈ আমি সাজু কৰি আছো বাহিৰত আপোনালোকে চাব পাৰে আমি এইটো কৰিবলৈ সাজু কৰি আছো আৰু ভাবিছো আমি ল'ৰা-ছোৱালীৰ দ্বাৰা এইখিনি যদি আমি সম্ভৱ বিক্ৰী কৰাৰ কথাও আমি চিন্তা কৰিছো যাতে তেওঁলোকে বেলেগ ধৰণৰ এটা ভাবিব পাৰে যে আমি এইবিলাক প্ৰকল্প কৰিলে আমাৰ ভৱিষ্যতে কেনেকুৱা ধৰণৰ লাভ হ'ব পাৰে তাৰোপৰি আমি ধৰক এই ভাৰ্মি কম্পোষ্ট ব্যৱহাৰ কৰি আমি এখন ধুনীয়া ফুলনি বাগিচাও তৈয়াৰ কৰিছো খুব ধুনীয়া হয় ফুলৰ কালাৰবোৰ লগতে শাক-পাচলি আমি উৎপন্ন কৰোঁ সেই শাক-পাচলি ল'ৰা-ছোৱালীক কেনেকৈ উৎপন্ন হয় সেই বিষয়েও আমি জ্ঞান দিওঁ এই কামত আমাৰ অন্য সহশিক্ষয়িত্ৰীসকলে খুবেই সহায় কৰে লগতে আমাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ খুবেই উৎসাহী আমাক সকলো কাম কৰাৰ কাৰণে অতি উৎসাহ দি থাকে লগতে যদি আমাৰ স্কুলতো কেতিয়াবা দেৰি হয় তেখেতে আমাৰ ৰখিয়ে থাকে আমি যিমান দেৰি স্কুলত থাকোঁ তেওঁ তেনেকৈ আমাক ৰখি থাকে আমি ইমানখিনি কৰাৰ পৰা আজি আমাৰ খুবেই ভাল লাগিছে কিয় আজি আমাৰ বিশ্ব পৰিৱেশ দিৱস আমি খুব ধুনীয়াকৈ পালন কৰিব পাৰিছোঁ কাৰণ আমাৰ স্কুললৈ আহিছে আৰণ্য গ্ৰুপ খুব পৰিচিত NGO আৰু লগতে অসম চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিষয়ববীয়াসকলো আহিছে তেওঁলোকে ইয়াতে এখন প্ৰতিযোগিতাৰ আয়োজন কৰিছিলে পোষ্টাৰ মেকিং প্ৰতিযোগিতা আমাৰ এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ থিমৰ ওপৰত পোষ্টাৰ মেকিং প্ৰতিযোগিতাৰ আয়োজন কৰিছিলে অসম চৰকাৰৰ স্কুল আৰু প্ৰাইভেট স্কুল দুইখিনি স্কুলৰ পৰাই বিভিন্ন প্ৰতিযোগী আহিছিলে আৰু লগতে ঝাৰখণ্ডৰ পৰাও অনলাইন যোগে অংশগ্ৰহণ কৰিছিলে লগতে ইয়াতে তেওঁলোকে প্ৰেজেণ্টেশ্যন দিলে বিষয়ববীয়াসকলে খুব ধুনীয়া কথাৰে আমাৰ ল'ৰা-ছোৱালীখিনিক আপ্লুত কৰিলে বহুতো কথা আমি জানিব পাৰিলোঁ আমাৰ অভিভাৱকসকলো আছিলে তেওঁলোকেও কথা জানিব পাৰিলে লগতে এই আৰণ্য গ্ৰুপে কাপোৰৰ বেগ কিছুমান বিতৰণ কৰি এটা বাৰ্তা দিব বিচাৰিছিলে যে আমাৰ পলিথিনৰ বিকল্প স্বৰূপে আমি কাপোৰৰ বেগ ব্যৱহাৰ কৰিব পাৰোঁ তেওঁলোকে চবকে আহ্বান জনাইছে যে এনেধৰণে নিজেই কাপোৰৰ বেগ আপোনালোকে বনাই পেলাই বিক্ৰীও কৰক লগতে নিজেও ব্যৱহাৰ কৰক এইটো এটা খুব ভাল পদক্ষেপ আমিও ভাবিছোঁ যে আমাৰ এই স্কুল ঘৰৰ পৰাই যাতে এই বাৰ্তাটো যাওক যাতে আপোনালোকে সদায় যলৈকে যায় এটা কাপোৰৰ বেগ লগত লৈ যাওক আমাৰ ল'ৰা-ছোৱালীখিনিক আৰু আমাৰ অভিভাৱক আমাৰ শিক্ষয়িত্ৰীসকলকে যিহেতু আজি আৰণ্য গ্ৰুপ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড আহি পেলাই আমাক যিখিনি কথা ক'লে তাৰ কাৰণে আমি সকলোকে খুবেই ধন্যবাদ জনাইছোঁ আমাৰ স্কুলৰ ফালৰ পৰা তেওঁলোকক আকৌ আহ্বান জনাইছোঁ যাতে তেওঁলোক আহে আমাৰ ল'ৰা-ছোৱালীখিনিক অন্য কিছুমান প্ৰগ্ৰেমেৰে যাতে অন্য কিছুমান কথা আহি পেলাই জনায় আমি তেওঁলোকক সেইটোৱে আহ্বান জনালোঁ নমস্কাৰ মই প্ৰণৱ গোস্বামী আৰণ্যকত বৰ্তমান কাম কৰি আছোঁ আজি আমি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি গীতানগৰ হাইস্কুলতে আমি এটা খুব সুন্দৰ অনুষ্ঠান এটা পৰিৱেশন কৰা হ'ল এই অনুষ্ঠানটোত আমাৰ সহযোগী হিচাপে আমাৰ লগত আছিলে পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ গুৱাহাটী ৰিজনেল অফিচৰ বিষয়ববীয়াসকল আৰু আমাৰ লগত সহযোগিতা কৰিছিলে গীতানগৰ হাইস্কুলৰ সেইখিনি শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে গতিকে আমি ইয়াতে তেওঁলোকৰ খুব সুন্দৰ সহযোগিতা পাইছোঁ শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে খুব সুন্দৰভাৱে আমাৰ লগত সহযোগিতা কৰিছে আমাৰ মাজত উপস্থিত আছিল বিশিষ্ট চিকিৎসক আৰু লেখক ডক্টৰ ৰবীন্দ্ৰনাথ মজুমদাৰ ছাৰ তেখেত ছেভ ভৰলু অভিযান নামৰ সংস্থাৰ সভাপতি তেখেতে আমাৰ মাজত উপস্থিত থাকি আমাক যথেষ্ট উপকৃত কৰিলে আমি এই অনুষ্ঠানৰ আলম লৈয়ে আমি এখন খুব আকৰ্ষণীয় পোষ্টাৰ মেকিং আৰু প্ৰেজেণ্টেশ্যন প্ৰতিযোগিতা পাতিছিলোঁ আৰু তাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতাও পাতিছিলোঁ আৰু ইয়াতে স্থানীয় মানুহখিনিও আহিছিলে তেওঁলোকেও কৈছে যে আমি একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ কেনেকৈ আমি কমাব পাৰোঁ বিকল্প ব্যৱস্থাখিনিৰ বিষয়ে আজি বিষয়ত আলোচনা কৰা হৈছে আৰু সকলোৱে ভাল পাইছে সকলোৱে একমুখে আমি সংকল্প লৈছোঁ আজি যে একক ব্যৱহাৰযোগ্য সামগ্ৰী যিমান পাৰোঁ আজিৰ পৰা আমি কমাম আজি আমি সকলো শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ লগত আজি সেইটোৱে সংকল্প লোৱা হ'ল আৰু আমাৰ এই সংকল্পত সকলোৱে সহযোগিতা ৰাখিছে আৰু আমি ভাবিছোঁ ভৱিষ্যতেও এনেকুৱা দিশত সকলোৱে আজিৰ পৰাই অগ্ৰসৰ হ'ব আমি একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কমাব পাৰিম